Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ওপৰত কেইটামান প্ৰেক্টিস প্ৰবলেম আমি সলভ কৰিম। Okay, first question. ইয়াতে কৈছে use the tape diagram to break 9 into 6 into two groups. তো ইয়াতে আমাক কি কৈছে এই ডায়াগ্ৰাম এটা দিছে ইয়াতে এই ডায়াগ্ৰামটো 9 into 6 কো ভাঙিব দিছে into two equal groups. তো প্ৰথমতে আমি বুজিব লাগিব 9 আৰু 6 9 মাল্টিপ্লাই টু 6 মিনিংছটো কি হয়। তো ইয়াতে আমি যদি চাওঁ ইয়াতে আমাৰ টোটেল কেইটা আছে 9টা বক্স আছে 1 2 3 4 5 6 7 8 9 9টা বক্স বুলি ধৰিলে হ'ল। তো সেই 9টা বক্স কওঁ বা 9টা গ্ৰুপ কওঁ একেই কথা 9 গ্ৰুপছ আছে। ইচ গ্ৰুপছত আমাৰ কেইটা আছে 6 6 কৈ আছে। তো সেইকাৰণে আমি 9 গ্ৰুপছক 6ৰ লগত মাল্টিপ্লাই কৰিছোঁ এই গ্ৰুপছটো নিলিখি হ'ল 9 ইনটু 6 কৰিলোঁ। তো এইটো হৈ গ'ল আমাৰ টোটেল তাকে আমি কি লিখোঁ 9 6s বুলি কৈছোঁ 9 ইনটু 6 কওঁ বা 9 6s কওঁ কথাটো একেই হৈ যায়। এতিয়া আমাক কৈ কৈছে এই ডায়াগ্ৰামটো য'ত কুৱেশ্যন মাৰ্ক দি আছে এইটোক দুটা গ্ৰুপত ভাঙিব দিছে। এতিয়া ফাৰ্ষ্ট গ্ৰুপত যদি চাওঁ এতিয়া ফাৰ্ষ্ট গ্ৰুপত কেইটা আছে এইখিনিৰ পৰা এইখিনিলৈকে। তো 1 2 3 4 5 আছে 5টা গ্ৰুপ 5 গ্ৰুপত আমাৰ 6 কৈ আছে আৰু বাছি গ'ল কেইটা 4টা গ্ৰুপ আছে 4টা গ্ৰুপত আমাৰ 6টা কৈ আছে। তো তাকে আমি এনেকৈ কৈ লিখিব পাৰোঁ 5 ইনটু 6 প্লাছ 4 ইনটু 6 তাকে নকৈ পেলাই আমি এইটো ক'ব পাৰোঁ 5 6s প্লাছ 4 6s। তো এইটো হৈ যাব আমাৰ অপশ্যন এ। নেক্সট কুৱেশ্যন use the array to break 7 into 4 into two groups. তো ইয়াতে এটা array দিছে এইটোক আমি ভাঙিবলৈ দিছে দুটা গ্ৰুপছত। ঠিক আছে প্ৰথমতে আমি চাই লওঁ 7 into 4 মিনিংটো কি হয়। 7 into 4 মিনিং এইটো হৈ গ'ল আমাৰ 7টা গ্ৰুপ আছে। এতিয়া চালেই হ'ল ইয়াতে গ্ৰুপ 1 এইটো হৈ গৈছে গ্ৰুপ নম্বৰ 1 G1 নেক্সট এইটো হৈ গৈছে আমাৰ গ্ৰুপ নম্বৰ 2 নেক্সট আছে আমাৰ গ্ৰুপ নম্বৰ 3 তো এনেকৈ গ্ৰুপ নম্বৰ 4 গ্ৰুপ নম্বৰ 5 গ্ৰুপ নম্বৰ 6 এণ্ড গ্ৰুপ নম্বৰ 7। তো টোটেল আমাৰ ইয়াতে আছে 7টা গ্ৰুপ। ইচ গ্ৰুপত কিমানটা আছে 4টা 4টাকৈ বলছ আছে 1 2 3 4 ফাৰ্ষ্ট গ্ৰুপত ছেকেণ্ডতো আছে 4টা 4টাকৈ এইটোকে হ'ল 7 ইনটু 4। এতিয়া আমাক এইটো ভাঙিব দিছে। তো ভাঙিব দিছে ইয়াতে অলৰেডি হিণ্টটো দিয়ে আছে। তো এইটো এটা গ্ৰুপ হৈ যাব এই এটা গ্ৰুপ হৈ যাব। তো এইটো গ্ৰুপত কেইটা আছে 1 2 3 4 5 5টা আছে আৰু ইচ গ্ৰুপত আমাৰ 4টা কৈছে 5 ইনটু 4 প্লাছ নেক্সট আমাৰ কি হৈছে এই দুটা গ্ৰুপ বাছি গ'ল এই দুটা গ্ৰুপত আছে ইচ গ্ৰুপত 4টা 4 তো আমি কি কৰিলোঁ 5 4s ক'ব পাৰোঁ প্লাছ 2 4s 5 4s প্লাছ 2 4s। তো ইয়াতে আমাৰ হৈ যাব অপশ্যন চিটোৱে কাৰেক্ট। নেক্সট কুৱেশ্যন use the image to help break 9 into 8 up to 2 expressions. এতিয়া 9 into 8 গমেই পাইছা 9 মানে কি হৈ গ'ল আমাৰ ইয়াতে 9টা গ্ৰুপ আছে 1 2 3 4 5 6 7 8 9 9টা গ্ৰুপ আছে ইচ গ্ৰুপত আমাৰ 8টা বলছ আছে 1 2 3 4 5 6 7 8 যিয়ে গ্ৰুপ উঠাওঁ ইচ গ্ৰুপত আমাৰ 8টা আছে তাকে কোৱা হয় 9 by 8। এতিয়া এইটো আমাক ভাঙিব দিছে। তো এতিয়া এই ডেছ 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 ইয়াতে দিয়া আছে লাইনটো যদি চাওঁ এই ওপৰৰ গ্ৰুপটো যদি চাওঁ ওপৰৰ গ্ৰুপত কেইটা আছে 1 2 3 এইটো গোটেইটো এটা 1 গ্ৰুপ হৈ গ'ল। এই এটা গ্ৰুপৰ ভিতৰত কেইটা সৰু সৰু গ্ৰুপ আছে 1 এইটো গ্ৰুপ 1 এইটো গ্ৰুপ নম্বৰ 2 এইটো গ্ৰুপ নম্বৰ 3 এইটো গ্ৰুপ নম্বৰ 4 আৰু এইটো গ্ৰুপ নম্বৰ 5। তো আমি কম 5টা গ্ৰুপ আছে ইচ গ্ৰুপত আমাৰ 8টাকৈ বলছ আছে। ঠিক আছে ওপৰৰ পাৰ্টটো হৈ গ'ল তললৈ আহি যাওঁ তলত কেইটা আছে ইয়াতে আছে আমাৰ 1টা 2টা 3টা 4টা সৰু সৰু গ্ৰুপ আছে আৰু ইচ গ্ৰুপত আছে আমাৰ 8টাকৈ। তো এইটো আমি কি কৰিব 5h প্লাছ 4h আমি কেনেকৈ দিছে ইয়াতে। তো ইয়াতে আমাক দিছে 9 by 8ক আমি ইয়াতে 5 into h plus 4 into h। তো ইয়াতে আমি লিখি দিব লাগিব 5 into h। Final question use the image to help break 7 into 6 into 2 expression. এইটোত আমি প্ৰথম কুৱেশ্যনটো যোনটো আছিলে তেনেকৈ কোৱা হয় বাট অলপ এইটো চেঞ্জ প্ৰথমটো 9 by 6 আছিলে এবাৰ 7 by 6 দিছে দুটা গ্ৰুপত ভাঙিব লাগে। তো 1 2 3 4 5 তো 5টা গ্ৰুপ আছে মানে 5টা গ্ৰুপছত আছে আমাৰ 6টাকৈ 5 into 6 আৰু বাছি গ'ল ইয়াতে দুটা গ্ৰুপ এইটো ফাৰ্ষ্ট গ্ৰুপ এইটো ছেকেণ্ড গ্ৰুপ। তো দুটা গ্ৰুপ আছে ইচ গ্ৰুপত আছে আমাৰ 6। তো এইটোৱে দিছে এক্সপ্ৰেশ্যন। তো গোটেইটোতো 7 by 6 হয় তাকে আমি ভাঙি পেলাই লিখিছোঁ 5 by 6 প্লাছ 2 by 6। তো আমাৰ ইয়াতে আহি যাব 5। এইটোৱে আছিলে আমাৰ প্ৰেক্টিছ ছেশ্যনটো য'ত আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো আজি ভিজুৱেলাইজ কৰিলোঁ। ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি মানে কি আমি ডিষ্ট্ৰিবিউট কৰিলোঁ আমাৰ যোনটো এই হোলটো আছিলে এই গুটি 7 by 6 যোনটো আছিলে সেইটোক আমি ভাঙি পেলাই দুটা পাৰ্টত কৰিলোঁ এটাত 5 by 6 কৰিলোঁ আৰু এটাত আমি 2 by 6 পাৰ্ট কৰিলোঁ। তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ভিজুৱেলাইজ কৰিলোঁ কেইটামান প্ৰেক্টিছ প্ৰব্লেম। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।